মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম 2025 ইংলিছ ক্লাছ 9-ৰ এনুৱেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰটো। ইতিমধ্যে আমি কি কৰিছোঁ, MCQ বিলাক আলোচনা কৰিছোঁ। এইটো হ'ব ছেকেণ্ড পাৰ্ট অফ দিছ কুৱেশ্যন। এই কুৱেশ্যন পেপাৰৰ কি হ'ব, প্ৰশ্ন কাকতৰ এইটো দ্বিতীয় ভিডিঅ' হ'ব। প্ৰথম ভিডিঅ'ত আমি MCQ বিলাক ধুনীয়াকৈ আলোচনা কৰিছোঁ। তোমালোকে চেনেলত গৈ প্লে লিষ্টত গৈ এইবিলাক চাব পাৰা। এতিয়া আমি ডাইৰেক্ট ডেছক্ৰিপটিভ পাৰ্ট লৈ যাম। গতিকে আমি আহিছোঁ ছেকশ্যন বি লৈ, অৰ্থাৎ ডেছক্ৰিপটিভ যিটো ছেকশ্যন, সেই ছেকশ্যন লৈ আহিছোঁ। ইয়াত আমি এটা এটাকৈ কুৱেশ্যন চাম, কি কি কুৱেশ্যন আহিছিল। হোৱাট ৱেৰ দি থিংছ ডেট মাৰ্গী হেটেড, অৰ্থাৎ মাৰ্গীয়ে কোনবোৰ বস্তু হেট কৰিছিল, ঘৃণা কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি কিতাপখন ধুনীয়াকৈ অধ্যয়ন কৰা, তাত দেখিবলৈ পাবা যে তেওঁ কি কৰিছিল, চলত য'ত তেওঁলোকে হোমৱৰ্ক ছাবমিট কৰিবলগীয়া হৈছিল, সেই বিষয়টো তেওঁ কি কৰিছিল, আটাইতকৈ ঘৃণা কৰিছিল। তো হোমৱৰ্ক তাত যে চলত আছে, সেই চলতটোত হোমৱৰ্কবিলাক জমা দিব লাগিছিল, সেই বিষয়টো কি কৰিছিল, তেওঁ ঘৃণা কৰিছিল। আৰু তেওঁ কি কৰিছিল, জিঅ'গ্ৰাফী ছাবজেক্টটোত কিন্তু বহুত বেয়া প্ৰদৰ্শন কৰিছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ ছেকেণ্ড লৈ। ছেকেণ্ডত কোৱা হৈছে, গিভ এ পেইন পিকচাৰ অফ দি কাণ্ট্ৰি ইনস্পেক্টৰ, অৰ্থাৎ কাণ্ট্ৰি ইনস্পেক্টৰ এজনৰ যিটো সমন্বয় যাক কোৱা হয়, সেই শিক্ষা বিভাগৰ দায়িত্বত থকা কাণ্ট্ৰি ইনস্পেক্টৰজনে কি কৰিছিল, তেওঁক দেখাত কেনেকুৱা লাগিছিল। তেওঁ আছিল, হি ৱাজ আ ৰাউণ্ড লিটিল মেন উইথ ৰেড ফেচ, অৰ্থাৎ তেখেতৰ যিটো মুখৰ আকৃতি সেইটো গোলাকৃতিৰ আছিল, আৰু তেখেতৰ মুখৰ বৰণটো আছিল ৰেড, অৰ্থাৎ লাল ৰঙৰ আছিল। সেইটো একেবাৰে লাল নহয়, মানুহৰ যিটো লাল বুলি কওঁ আমি, সেইটো আছিল। আৰু তেখেতে কি কৰিছিল, মাৰ্গীৰ মেকানিকেল টিচাৰজনক ছেট কৰিছিল, অৰ্থাৎ সেইটো মেৰামতি কৰি দিছিল জিঅ'গ্ৰাফী বিষয়খনৰ বাবে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 48 লৈ। হুৱেৰ ৱাজ দি শ্বেহনাই ট্ৰেডিশ্যনেলি প্লেড, অৰ্থাৎ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা দ্য শ্বেহনাই অফ বিছমিল্লা খানত কোৱা হৈছে যে ট্ৰেডিশ্যনেলি পৰম্পৰাগতভাৱে দক্ষিণ ভাৰতৰ বিবাহ অনুষ্ঠানবিলাকত আৰু উত্তৰ ভাৰতৰ মন্দিৰবিলাকত শ্বেহনাই বজোৱাৰ যিটো পৰম্পৰা, সেইটো পৰম্পৰা হিচাপে তেখেতে কি কৰিছিল, তাত বাদ্যযন্ত্ৰ হিচাপে বজাইছিল। আৰু হাউ ডিড বিছমিল্লা খান চেঞ্জ দিছ, বিছমিল্লা খানে এইটোক কেনেদৰে পৰিৱৰ্তন কৰিছিল। তো বিছমিল্লা খানে কি কৰিছিল, শ্বেহনাই নামৰ বাদ্যযন্ত্ৰটোক ক্লাছিকেল ষ্টেজত লৈ আহিছিল। অৰ্থাৎ তেখেতে ধ্ৰুপদী যিবিলাক ষ্টেজ আছে, যে বিভিন্ন ধৰণৰ যে ক্লাছিকেল ষ্টেজ থাকে, সেই ষ্টেজবিলাকত মুক্ত পথাৰলৈ তেখেতে লৈ আহিছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 49, স্কেচ দি কোৱালিটি অফ শিৱা সুব্ৰমণিয়াম আয়াৰ, যে শিৱা সুব্ৰমণিয়াম আয়াৰ নামৰ যিজন ব্যক্তি, তেখেতৰ স্কেচ দিব কৈছে, চিত্ৰাংকন কৰিব কৈছে। তো শিৱা সুব্ৰমণিয়াম আয়াৰ কোন আছিল, এইটো আছিল ওৱান অফ দি আব্দুল কালামছ ফ্ৰেণ্ডছ ফাদাৰ। আব্দুল কালামৰ যি তিনিজন বন্ধু আছিল, সেই বন্ধু ক্ল'জ ফ্ৰেণ্ড আছিল, সেই ক্ল'জ ফ্ৰেণ্ডবিলাকৰ এজনৰ দেউতাকৰ নাম আছিল কি, শিৱা সুব্ৰমণিয়াম আয়াৰ। আৰু তেখেতৰ গুণটো কি আছিল, কোৱালিটিটো কি আছিল, যে তেখেতে APJ আব্দুল কালামক যেতিয়া নতুন বিজ্ঞান শিক্ষকজনে ক্লাছ 5ত থাকোঁতে নতুন শিক্ষকজনে পিছৰ বেঞ্চ লৈ বহিবলৈ কৈছিল, তেতিয়া কিন্তু এই শিৱা সুব্ৰমণিয়াম আয়াৰ নামৰ যিজন গাৰ্জেন আছিল, সেই গাৰ্জেনে নতুন শিক্ষকজনক মাতি লৈ তেখেতক হয় ক্ষমা খুজিবলৈ কৈছিল, অথবা সেই বিদ্যালয় এৰি যাবলৈ কৈছিল। অৰ্থাৎ ধৰ্মৰ ঊৰ্ধত গৈ তেখেতে কি কৰিছিল, সেই শিক্ষকজনক শাস্তিৰ ব্যৱস্থা কৰিছিল। গতিকে তেখেতে এটা ভাল গুণৰ অধিকাৰী ব্যক্তি আছিল, যিজনে ল'ৰা ছোৱালীবিলাকৰ মাজত ধৰ্মৰ ভিত্তিত বিভাজন কৰিব বিচৰা নাছিল। হি ডিড নট থিংক টু ডিভাইড দি চিলড্ৰেন এজ পাৰ দেয়াৰ ৰিলিজন। চ' সেই গুণটো তেখেতৰ আছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 50 লৈ। 50ত কোৱা হৈছে, হাউ ৱাজ দি প্ৰব্লেম অফ হোৱাট টু ডু উইথ ব্ৰুনো ফাইনেলি ছল্ভড, যে ব্ৰুনক কি কৰা হ'ব, সেই যিটো এটা সমস্যাত পৰিছিল লিখক আৰু তেখেতৰ ঘৈণীয়েক, সেই সমস্যাটো অৱশেষত কেনেদৰে সমাধান কৰিছিল। তো এইটো কেনেকৈ সমাধান কৰিছিল,
তেখেতে এটা কি কৰিছিল দ্বীপ বনাইছিল আৰু সেই দ্বীপটোৰ মাজত এটা কি বনাইছিল দ্বীপ এটা বনাইছিল চাৰিওপিনে পানী আছিল মাজত এটা দ্বীপ আছিল আৰু সেই দ্বীপটোত ব্ৰুনক কি কৰা হৈছিল ৰখা হৈছিল। এতিয়া কুৱেশ্যন নম্বৰ 51 লৈ হোৱাট ডু ইউ মিন বাই মাইদানছ অৰ্থাৎ মাইদানসকলৰ বিষয়ে মাইদান বুলিলে তুমি কি বুজা? Why did the people of the Ahom dynasty considered Choraidev as the home of their ancestral gods? অর্থাৎ এইটো হ'ব যে মাইদানছ ওৱেৰ দি বিউৰিয়েল গ্ৰাউণ্ডছ অফ আহোম কিংছ। যে মাইদানটো কি আহোম ৰজাসকলৰ যি দফন কৰাৰ কাৰ্য য'ত কৰা হৈছিল এইটো কবৰস্থান বুলি আমি ক'ব পাৰি যে তাত কি কৰা হৈছিল দফন কৰা হৈছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 52 লৈ 52ত কৈ আছে হোৱাট ডাজ দি পয়েম দ্য লেক আইল অফ ইনিছফ্ৰী এক্সপ্ল'ৰ। যে লেক আইল অফ ইনিছফ্ৰী নামৰ কবিতাটোৱে কি অন্বেষণ কৰে? তো এইটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল হ'ব যে লেক আইল অফ ইনিছফ্ৰীয়ে এইটোৱে এক্সপ্ল'ৰ কৰে যে দ্য লেক আইল অফ ইনিছফ্ৰী এক্সপ্ল'ৰছ দ্য নেচাৰেল বিউটি নেচাৰেল পিচ অৰ্থাৎ প্ৰাকৃতিক যিটো শান্তি প্ৰাকৃতিক যিটো সৌন্দৰ্য সেইটোৱে কি এক্সপ্ল'ৰ কৰে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 53 লৈ হাউ ডিড চেইণ্ট পিটাৰ পানিছ দি গ্ৰিডি ৱুমেন। এইটো দিয়া হৈছে লেজেণ্ড অফ দ্য নৰ্থলেণ্ডৰ পৰা আৰু তাত সেই চেইণ্ট পিটাৰ সন্যাসী পিটাৰজনে সেই মহিলাজনীক কেনেদৰে সেই লোভী মহিলাজনীক কেনেদৰে কি কৰিছিল শাস্তি প্ৰদান কৰিছিল। তো চেইণ্ট পিটাৰজনে কি দিছিল এটা অভিশাপ দিছিল। কি অভিশাপ দিছিল যে তুমি চৰাইৰ দৰে বসবাস কৰিবা আৰু সামান্য খাদ্যৰ কাৰণে তুমি কি কৰি থাকিব লাগিব এই বৰিং কৰি থাকিব লাগিব গছবিলাক বৰিং কৰি থাকিব লাগিব সামান্য স্কেন্টি ফুড যাক কোৱা হৈছে সামান্য পৰিমাণৰ খাদ্যৰ কাৰণে তুমি কি কৰিব লাগিব সেই উড পিকাৰ যিবিলাক আছে উড পিকাৰে যেনেকৈ গছবিলাক বৰিং কৰি থাকে সামান্য খাদ্যৰ কাৰণে তেনেদৰে অভিশাপ দিছিল আৰু কি কৈছিল যে তোমালোকৰ যিটো শৰীৰৰ যি কাপোৰ সেই কাপোৰবিলাক কি হৈ গৈছিল কাপোৰবিলাক পুৰি চাৰখাৰ হৈ কলা হৈ গৈছিল আৰু চিমনিৰে সেই মহিলাজনী কি ওপৰলৈ উঠি গৈছিল সেই অভিশাপটো তেখেতে দি শাস্তি প্ৰদান কৰিছিল। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 54 হোৱাট was the prince really happy as mentioned in the story the happy prince if so give reason। যে সেই হেপী প্ৰিন্সজনৰ দ্য হেপী প্ৰিন্সৰ পৰা দিয়া হৈছে যে প্ৰিন্সজন কি আচলতে সুখী আছিল নে যদি আছিল তোমাৰ যুক্তি দিয়ে। এই কুৱেশ্যনটো বহলাই লিখিব লাগিব আৰু এই বহলাই লিখা কুৱেশ্যনবিলাক বিভিন্নভাৱে লিখিব আমি পাৰি তোমালোকে সেইটো নিজে ফাইণ্ড আউট কৰিবলৈ চেষ্টা কৰিবা অথবা ইয়াত দিয়া আছে অথবা এইটো কৰিব লাগিব আমাৰ হোৱাই ডাজ গ্ৰাণ্ডফাদাৰ টেক টটো টু চাহাৰানপুৰ এণ্ড হাউ। যে গ্ৰাণ্ডফাদাৰজনে কিয় টটক বান্দৰটোক লৈ চাহাৰানপুৰলৈ লৈ গৈছিল আৰু কেনেকৈ লৈ গৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিতাপ অধ্যয়ন কৰিলে ধুনীয়াকৈ পাবা যে গ্ৰাণ্ডফাদাৰ টেক টটো টু চাহাৰানপুৰ বিকজ ইট ৱাজ মিচিভিয়াছ। কিয় এইটো দুষ্ট প্ৰকৃতিৰ আছিল আৰু বিভিন্ন ক্ষতি কৰিছিল ক্ষতি সাধন কৰিছিল ঘৰৰ বিভিন্ন বয় বস্তুবিলাক নষ্ট কৰিছিল যাৰ কাৰণে গ্ৰাণ্ডফাদাৰে ভাবিছিল যে এইটো মই লগতে লৈ যাওঁ। কিয় কাৰণ গ্ৰাণ্ড মাদাৰ যিজন আছিল গ্ৰাণ্ড মাদাৰজনে এই বান্দৰটোক বহুত বিৰক্তি পাইছিল গতিকে তেখেতে লৈ গৈছিল আৰু কেনেকৈ লৈ গৈছিল গ্ৰাণ্ডফাদাৰ মেড এ কিট বেগ এটা কি বনাইছিল এটা বেগ বনাইছিল এণ্ড পুট চাম ষ্ট্ৰছ এট দি বটম অফ দি বেগ হুইচ বিকেম নিউ এবৰ্ড ফৰ দি টটো। অৰ্থাৎ যে তেখেতে এটা কিট বেগ বনাইছিল আৰু বেগটোৰ তলদিশত কি কৰিছিল কিছুমান খেৰ দিছিল যিটো সেই টটোৰ কাৰণে এটা বাসস্থানৰ দৰে হৈছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 55 হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এ হাউচ এণ্ড এ হোম ইজ
The title suitable for the story a house is not a home state your opinion অর্থাৎ যে হাউস আৰু হোম এই দুটাৰ মাজত পাৰ্থক্য দেখুৱাবলৈ কৈছে যে হাউস আৰু হোম এইটোৰ পাৰ্থক্যটো হ'ব যে হোম অৰ্থাৎ এটা ঘৰ বেলেগ বেলেগকৈ থাকিলে ঘৰ কিন্তু হোম অৰ্থাৎ য'ত পৰিয়াল বসবাস কৰে সেইটো হৈছে হোম অৰ্থাৎ হাউস হ'বলৈ যিকোনো এটা ঘৰ যিকোনো এটা ঠাইত থাকিলে তাক হাউস বুলি কোৱা হয় ঘৰ বুলি কোৱা হয় কিন্তু হাউস সেইটোক হাউস বুলি কোৱা হয় আৰু হোম অৰ্থাৎ পৰিয়াল থাকিব লাগিব বসবাস কৰিব লাগিব তেতিয়া এইটো কি হ'ব হোম হ'ব আৰু ইয়াত কৈছে ইজ দ্য টাইটেল সুইটেবল ফৰ দ্য ষ্টৰী অৰ্থাৎ যিটো পাৰ্ট দি আছে সেই পাৰ্টটোৰ কাৰণে এই হাউস ইজ নট এ হোম সেই পাঠটোৰ যিটো নামাকৰণটো সঠিক হৈছেনে ষ্টেট ইয়ৰ অপিনিয়ন তোমাৰ মতামত দিয়ে এইটো বেলেগ বেলেগকৈ তোমালোকে লিখিব পাৰিবা যে সেই টাইটেলটো কি সঠিক আছে নে নাই গোটেইখিনি ষ্টৰী ধুনীয়াকৈ পঢ়িলে এইটো পোৱা যাব এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ ওৱাৰলৈ আহিছোঁ ওৱাৰত কি দিয়া আছে হোৱাট হেভক হেজ দ্য ছুপাৰ চাইক্লন ৰেক্ট ইন দ্য লাইফ অফ দি পিপল অফ উৰিষ্যা অৰ্থাৎ উৰিষ্যাৰ জনসাধাৰণৰ ওপৰত সেই ছুপাৰ চাইক্লন ঘূৰ্ণিঝড়ে কেনেদৰে প্ৰভাৱ পেলাইছিল কেনেদৰে ক্ষতিসাধন কৰিছিল এইটো ডাইৰেক্ট টেক্সুৱেল কুৱেশ্যন হয় তোমালোকে এইটো কি কৰিব পাৰিবা পাঠটোৰ পৰা নোটৰ পৰা পঢ়িব পাৰিবা এতিয়া আহিছোঁ কুৱেশ্যন গ্ৰামেটিকেলৰ পাৰ্টত আহিছোঁ গ্ৰামেটিকেল পাৰ্টত কি কৈ আছোঁ প্ৰথমটো হৈছে ৰিয়াৰেঞ্জ দি ৱৰ্ডছ গিভেন বিল' ইন ইটছ কাৰেক্ট অৰ্ডাৰ অৰ্থাৎ তলত দিয়া শব্দবিলাকক আমি শুদ্ধ ক্ৰমত সজাব লাগে তো প্ৰথমটো দিয়া আছে কি য়েষ্টাৰডে মি গেভ মানি হি দি অৰ্থাৎ হি গেভ মি দ্য মানি য়েষ্টাৰডে এইটো হ'ব হি গেভ দ্য মানি হি গেভ মি দ্য মানি য়েষ্টাৰডে এইটো হ'ব হি গেভ দ্য মানি য়েষ্টাৰডে লিখি দিছোঁ মই তো তোমালোকে দেখিবলৈ পাইছা হি গেভ মি দ্য মানি য়েষ্টাৰডে হি গেভ মি দ্য মানি য়েষ্টাৰডে এতিয়া আহিছোঁ ছেকেণ্ড কুৱেশ্যনলৈ ছেকেণ্ড কুৱেশ্যনত কোৱা হৈছে যে আছাম বিগেষ্ট চিটি ইন গুৱাহাটী দি এইটো কি হ'ব এইটোও লিখি দিছোঁ তো এইটো হ'ব গুৱাহাটী ইজ দি বিগেষ্ট চিটি ইন আছাম অৰ্থাৎ গুৱাহাটীখন অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ চহৰ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 57লৈ 57ত কি কোৱা হৈছে 57 ৰিৰাইট দি ফলোয়িং এজ ডিৰেক্টেড অৰ্থাৎ তলত দিয়া চেণ্টেঞ্চবিলাক যেনেদৰে আদেশ কৰা হৈছে তেনেদৰে লিখিবলৈ কোৱা হৈছে এতিয়া হৈছে ইয়াত প্ৰথমটো আছে ভেৰি ফিউ স্কলাৰ্ছ আৰ এজ গ্ৰেট এজ কালিদাস অৰ্থাৎ খুব কম সংখ্যক স্কলাৰ্ছ আছে যিবিলাক কালিদাসৰ দৰে মহান স্কলাৰ বহুত কম আছে টাৰ্ণ ইনটু সুপাৰলেটিভ ডিগ্ৰী এইটো একেবাৰে সহজ এইটো হ'ব কালিদাস ইজ ওৱান অফ দি গ্ৰেটেষ্ট স্কলাৰ্ছ কালিদাস ইজ ওৱান অফ দি গ্ৰেটেষ্ট স্কলাৰ সো এইটো হ'ব কি এইটো হ'ব প্ৰথম যেটো আছিল কালিদাস ভেৰি ফিউ স্কলাৰ্ছ আৰ এজ গ্ৰেট এজ কালিদাস এইটো হ'ব কালিদাস ইজ ওৱান অফ দি গ্ৰেটেষ্ট স্কলাৰ অৰ্থাৎ কালিদাস হৈছে যিবিলাক মহান স্কলাৰবিলাকৰ এজন কালিদাস ইজ ওৱান অফ দি গ্ৰেটেষ্ট স্কলাৰ্ছ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ বিত কৈ আছে ৰাম ইজ নট টলাৰ দেন ৰতন অৰ্থাৎ ৰাম ৰতনৰ দৰে দীঘল নহয় নহয় এইটো কি কৰিব লাগে পজিটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন কৰিব লাগে অৰ্থাৎ এইটো হ'ব ৰাম ইজ নট এজ টল এজ ৰতন অৰ্থাৎ ৰাম কি নহয় ৰতনৰ দৰে টল নহয় আৰু ইয়াত কুৱেশ্যনত কি কৈছে ৰাম ইজ নট টলাৰ দেন ৰতন যে ৰাম ৰতনতকৈ দীঘল নহয় অৰ্থাৎ ৰতন দীঘল
তাতকৈ ৰামতকৈ ৰতন দীঘল, অৰ্থাৎ ৰাম ইজ নট এজ টল এজ ৰতন, অৰ্থাৎ ৰাম ৰতনৰ দৰে দীঘল নহয়। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ চি লৈ। কুৱেশ্যন নম্বৰ চিত কোৱা হৈছে দ্য মেন ৱৰ্কছ ইন জম্মু এণ্ড কাশ্মীৰ, অৰ্থাৎ মানুহজন জম্মু কাশ্মীৰত কি কৰে, কাম কৰে। আস্ক এ কুৱেশ্যন টু গেট দিছ আনচাৰ, অৰ্থাৎ এনেকৈ এটা কুৱেশ্যন কৰিব লাগে যি কুৱেশ্যনটোৰ আনচাৰ এইটো হয়। অৰ্থাৎ দ্য মেন ৱৰ্কছ ইন জম্মু এণ্ড কাশ্মীৰ, মানুহজন জম্মু কাশ্মীৰত কাম কৰে। তো এইটো প্ৰশ্ন কৰিলে এই উত্তৰটো পাবলৈ আমি প্ৰশ্ন কি কৰিব লাগিব, প্ৰশ্ন কৰিব লাগিব যে ৰাম ক'ত কাম কৰে, অৰ্থাৎ ৰাম ক'ত কাম কৰে। হোৱেৰ ডাজ ৰাম ৱৰ্ক ইন, এইটো হ'ব হোৱেৰ ডাজ ৰাম ৱৰ্ক ইন, অৰ্থাৎ ৰামে ক'ত কাম কৰে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ ডি লৈ। ডিত কোৱা হৈছে দ্য চাইল্ড কেন ৱাক প্ৰপাৰলি মেক ইট ইণ্টাৰোগেটিভ। ইয়াত মৰমৰ ছাত্ৰ ছাত্ৰী এটা কথা মন দিব লাগিব যে ইয়াত আমি ইণ্টাৰোগেটিভ কৰিব লাগিব, কিন্তু অৰ্থটোৰ যাতে পৰিৱৰ্তন নহয়। তোমালোকে 3-4 ষ্টুডেণ্ট নহয় যে ডাইৰেক্ট তোমালোকে অক্সিলাৰী ভাৰ্বৰ লগত নট লগাই দিবা আৰু নেগেটিভ হৈ যাব, তেনেকুৱা নহয়। অৰ্থ একে থাকিব লাগিব আৰু এইটো কি কৰিব লাগিব, প্ৰশ্নবোধক বাক্যৰে প্ৰকাশ কৰিব লাগিব। অৰ্থাৎ দ্য চাইল্ড কেন ৱাক প্ৰপাৰলি, ল'ৰাজন সঠিকভাৱে খোজকাঢ়িব পাৰে। এইটো হ'ব হু চেজ, কোনে কয় দ্য চাইল্ড কেনট ৱাক প্ৰপাৰলি, অৰ্থাৎ কোনে কয় যে ল'ৰাজনে কি কৰিব নোৱাৰে, সঠিকভাৱে খোজকাঢ়িব নোৱাৰে। ইয়াৰ অৰ্থটো হৈছে তেওঁ পাৰে, সেইকাৰণে কোৱা হৈছে কোনে কয় তেওঁ নোৱাৰে, অৰ্থাৎ তেওঁ খোজকাঢ়িব পাৰে। গতিকে এইখিনি তোমালোকে বুজিলা। এতিয়া আমি আহিম কুৱেশ্যন নম্বৰ 58, এইটো হ'ব ট্ৰেন্সলেশ্যনৰ। তো আমি দেখো কি আহিছে, গোল্ড ইজ এ প্ৰেচিয়াছ মেটেল, অৰ্থাৎ কি কৈছে, গোল্ড ইজ এ প্ৰেচিয়াছ মেটেল, অৰ্থাৎ সোণ এবিধ মূল্যৱান ধাতু, প্ৰেচিয়াছ মূল্যৱান, মেটেল ধাতু। এতিয়া আহিব পেন ইজ মাইটিয়াৰ দেন দ্য ছুৱৰ্ড, অৰ্থাৎ কলম তৰোৱালতকৈ বেছি শক্তিশালী, অৰ্থাৎ কলম পেন ইজ মাইটিয়াৰ বেছি শক্তিশালী, মাইট অৰ্থাৎ শক্তি, দেন দি ছুৱৰ্ড কলম তৰোৱালতকৈ বেছি শক্তিশালী। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ চি লৈ। চিত কোৱা হৈছে আছাম ইজ এ কালাৰফুল ষ্টেট, অৰ্থাৎ অসম এবিধ ৰঙীন ৰাজ্য, বাৰেবৰণীয়া ৰাজ্য বুলিও তোমালোকে লিখিব পাৰা। অসম এখন বাৰেবৰণীয়া ৰাজ্য। এতিয়া আহিছোঁ ডি লৈ। ডিত কোৱা হৈছে আই হেভ বিন লিভিং ইন আছাম ফৰ লং, অৰ্থাৎ মই দীঘলীয়া সময় অথবা বহুদিনৰ পৰা অসমত বসবাস কৰি আছোঁ। মই দীঘলীয়া সময় বা বহুদিনৰ পৰা অসমত বসবাস কৰি আছোঁ, এইখিনি হ'ব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ, ইয়াত ৱৰ দিয়া আছে, ৱৰ পাইছোঁ আমি ট্ৰেন্সলেশ্যনৰ লগত। এম্প্লিফাই এনি ওৱান অফ দি ফল'য়িং, অৰ্থাৎ তলত যে দিয়া আছে এইটো কি কৰিব লাগে, এম্প্লিফাই কৰিব লাগে। এইটো চেণ্টেঞ্চবিলাক কি কৰিব লাগে, বহলাই লিখিব লাগে। ন' পেইনছ ন' গেইনছ, কষ্ট নকৰিলে কেষ্ট নিমিলে, এইটো লিখিব লাগিব। এম্পটি ভেছেলছ সাউণ্ড মাছ, খালী কলহ বেছি বাজি উঠে, খালী পাত্ৰ বেছি বাজি উঠে। তো এই দুয়োটাৰ যিকোনো এটা তোমালোকে কৰিব পাৰা, অথবা তোমালোকে ট্ৰেন্সলেশ্যনো কৰিব পাৰা। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 59 লৈ। ইয়ৰ এইম ইন লাইফ, ৰাইট এন আৰ্টিকেল 1 এনি ওৱান অফ দি ফল'য়িং, তলত দিয়া দুটাৰ ভিতৰত এটাৰ কি কৰিব লাগে, আৰ্টিকেল লিখিব লাগে। ইয়ৰ এইম ইন লাইফ, এইবিলাক ডাইৰেক্ট গ্ৰামাৰত আছে। ইয়ৰ হবি, এইটো গ্ৰামাৰত ডাইৰেক্ট আছে। এইবিলাক দীঘলীয়া কুৱেশ্যন, গতিকে এইবিলাক আলোচনা কৰাটো সম্ভৱ নহয়। ৰাইট এ ষ্টৰি অন দি বেচিছ অফ দ্য আউটলাইন গিভেন বিলো, গিভ এ সুইটেবল টাইটেল এলং উইথ এ মৰাল, অৰ্থাৎ আমি কি কৰিব লাগে, এটা টাইটেল দিব লাগিব আৰু শেষত এটা নৈতিক শিক্ষা দিব লাগিব আৰু এই ষ্টৰিটো কমপ্লিট কৰিব লাগে। ষ্টৰিটো হৈছে কি, এ থাৰ্ষ্টি কাউ ফাউণ্ড এ পিচাৰ অফ ৱাটাৰ, অৰ্থাৎ এজন তৃষ্ণাৰ্থ
চৰাইয়ে কি পাইছে, এটা পানীৰ এটা সন্ধান পাইছে। দ্য ৱাটাৰ ৱাজ এট দি বটম, পানীখিনি একেবাৰে তলত আছিল। চাম পেবলছ লাইং নিয়াৰ বাই, অৰ্থাৎ কিছু শিল ভংগা তাত পৰি আছিল। ড্ৰপড, এতিয়া হৈছে ড্ৰপড দেম ওৱান বাই ওৱান, এটা এটাকৈ পানীত পেলাই দিছে। ৱাটাৰ ৰ'জ হাই, পানী ওপৰলৈ উঠি আহিছে। দ্য কোৱেন্স হিজ থাৰ্ষ্ট এণ্ড ফ্লিউ এৱে, যে তেওঁৰ তৃষ্ণাটো পানী পান কৰি তৃষ্ণা মিটাইছে আৰু তাৰ পৰা উৰি গৈছে। তো এইটো কাহিনীক লৈ আমি কি কৰিব লাগে, এটা ষ্টৰী ধুনীয়াকৈ লিখিব লাগে। অৰ্থাৎ ষ্টৰীটো দিলে কেনেকুৱা হ'ব যে দ্য টাইটেলটো কি দিব লাগিব, ইয়াত টাইটেলটো হ'ব এ থাৰ্ষ্টি ক্ৰ', আৰু মৰালটো হ'ব কি, যে জ্ঞান যদি থাকে, সেই জ্ঞান কেতিয়া কোনটো কাম কেনেকৈ সাধন কৰিব লাগে, সেইটোৰ যদি উপযুক্ত জ্ঞান থাকে তেনেহ'লে আমি তাক সিদ্ধ কৰিব পাৰি। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 60 লৈ। এজ দ্য কালচাৰেল ছেক্ৰেটাৰী অফ ইয়ৰ স্কুল, যে তুমি বিদ্যালয়ের সাংস্কৃতিক সম্পাদক, রাইট এ নোটিস ইনফর্মিং স্টুডেন্টস অ্যাবাউট অ্যান আপকামিং ডিবেট কম্পিটিশন অ্যান্ড ইনভাইটিং দেম টু পাৰ্টিচিপেট। অৰ্থাৎ কি কৰিব লাগে, যে ছাত্ৰ ছাত্ৰীসকলক তুমি সাংস্কৃতিক সম্পাদক হিচাপে ছাত্ৰ ছাত্ৰীসকলক এটা নোটিছৰে জনাব লাগে যে এটা ডিবেট কম্পিটিশ্যন হৈ যাব আৰু তাত তেওঁলোকৰ অংশগ্ৰহণৰ বাবে তেওঁলোকে যাতে অংশগ্ৰহণ কৰে। তো এইটো কি হ'ব, এইটো নোটিছ দি ইট ইজ হেয়াৰ বাই নোটিফাইড টু অল দ্য ষ্টুডেণ্টছ অফ দ্য স্কুল that the cultural secretary is going to organize a debate competition at the school premises. one date to দিব লাগিব, যে তাৰ one date এটা দিব লাগিব। প্যারাগ্রাফ চেঞ্জ কৰি all the students are asked to participate in the debate competition, হৈ গ'ল। এইখিনি লিখি দিলেই হৈ গ'ল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 60 লৈ। অৰত কি কৈছে, প্ৰিপেয়াৰ এ ৰিপৰ্ট ফৰ এ লোকেল নিউজ পেপাৰ বেছড অন দি ইনফৰমেশ্যন গিভেন বিল, যে তলত কি কৰা হৈছে, কিছুমান ইনফৰমেশ্যন দিয়া আছে, তথ্য দিয়া আছে। এই তথ্য হিচাপে কি কৰিব লাগে, এটা ৰিপৰ্ট প্ৰস্তুত কৰিব লাগে। ডেট, টাইম এণ্ড ভেনু অফ দি বুক ফেয়াৰ, অৰ্থাৎ ডেট দিব লাগিব, টাইম দিব লাগিব, আৰু ভেনু কোনখন ঠাইত বুক ফেয়াৰ গ্ৰন্থমেলা হৈ আছে সেইটো দিব লাগিব। দ্য অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ অফ আছাম ডিক্লেয়াৰ্ছ টু অপেন ইট এট 7:30 PM, অৰ্থাৎ এডুকেশ্যন মিনিষ্টাৰে কি কৰিব, এই গ্ৰন্থমেলাখন উদ্বোধন কৰিব। এ লাৰ্জ নাম্বাৰ অফ পাব্লিছাৰ্ছ ফ্ৰম আছাম এণ্ড আউটছাইড পাৰ্টিচিপেটেড, অৰ্থাৎ অসমৰ ভিতৰৰ পৰা আৰু বাহিৰৰ পৰা বিভিন্ন পাব্লিছাৰসকলে ইয়াত অংশগ্ৰহণ কৰিছে। কণ্টিনিউড ফৰ 10 days, আৰু 10 দিন ধৰি গ্ৰন্থমেলাখন চলি আছিল। গতিকে এইটো তোমালোকে লিখিবা। ইয়াৰ পিছত আহিছোঁ, ৰিড দি ফলোয়িং পেজেছ, অৰ্থাৎ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো প্ৰথম কুৱেশ্যন যিটো আছে, হোৱাট are the qualities আব্দুল কালাম inherited from his parents, অৰ্থাৎ আব্দুল কালামে তেওঁলোকৰ অভিভাৱকৰ পৰা কেনে ধৰণৰ গুণ ইনহেৰিট পাইছিল। অৰ্থাৎ ইয়াত দেখা তোমালোকে, ইয়াত যে আছে আই ইনহেৰিটেড, ইয়াত কি আছে, আই ইনহেৰিটেড অনেষ্টি এণ্ড সেলফ ডিসিপ্লিন ফ্ৰম মাই মাদাৰ, আই ইনহেৰিটেড ফেথ ইন গুডনেছ এণ্ড ডিপ কাইণ্ডনেছ। এইখিনি যে আছে, এইখিনিৰ পৰা আমি কি কৰিছোঁ, এইখিনি বনাইছোঁ। এইখিনি অলপ বেলেগ আছে, কিয়, কাৰণ তাত আই আছে, আইৰ জেগাত কি আছে, ইয়াত আইৰ ঠাইত আছে আব্দুল কালাম, আৰু মায়ের ঠাইত কি দিব লাগিব, হিজ, কাৰণ এইটো নিজে কৈছে সেইকাৰণে মায়ে কৈছে, নিজে কৈছে সেইকাৰণে আই কৈছে। গতিকে যিহেতু আমি আব্দুল কালাম নহয়, সেইকাৰণে তাত কি কৰিব লাগিব, আইটো আব্দুল কালাম অথবা হি দিব লাগিব,
আৰু মাইটো কি দিব লাগিব হিজ বুলি দিব লাগিব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2 লৈ হু ৱাজ ৰামানাথা শাস্ত্ৰী। ইয়াত দেখিছোঁ আমি ৰামানাথা শাস্ত্ৰী ৱাজ দি ছান অফ পাক্ষী লক্ষ্মণনাথা শাস্ত্ৰী। এইখিনিৰ পৰা আমি কি পালোঁ যে ৰামানাথা শাস্ত্ৰী ৱাজ দি ছান অফ পাক্ষী লক্ষ্মণ শাস্ত্ৰী। হিজ প্রফেশন ওয়াজ প্রিস্টহুড এট রামেশ্বরম টেম্পল। অৰ্থাৎ ৰামানাথ শাস্ত্ৰী কাৰ পুতেক আছিল পাক্ষী লক্ষ্মণ শাস্ত্ৰীৰ পুতেক আছিল আৰু তেখেতৰ প্ৰফেশ্যনটো কি আছিল পুৰোহিত। অৰ্থাৎ মন্দিৰত যিবিলাক পুৰোহিত থাকে সেই পুৰোহিত সেইটো তেওঁ প্ৰফেশ্যন হিচাপে বৃত্তি হিচাপে বাছি লৈছিল। এতিয়া পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে দেখিবলৈ পাইছা অলৰেডি যে ইয়াত ইণ্ড আছে, এইখিনিয়ে শেষ কুৱেশ্যন আমাৰ শেষ। গতিকে পৰৱৰ্তী ভিডিঅ'বিলাক পাবলৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক পাবলৈ বা বেলেগ কুৱেশ্যন আনচাৰ এমচিকিউবিলাক পাবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে তোমালোকৰ ভিডিঅ'বিলাক উপকাৰ হয়।